এতিয়া আমি ডিসকাস কৰিম মিডিয়া কেনেকৈ এড কৰিব লাগে মিডিয়া মানে ভিডিঅ'জ এট্ৰাক্টিভ ফটোজ সাৰ্ভিস বা প্ৰডাক্ট ৰিলেটেড এতিয়া এটা প্ৰফাইল যেতিয়া আমি কথা পাতি আছো বিজনেস প্ৰফাইল আপোনাৰ প্ৰফাইলটো অলপ এট্ৰাক্টিভ হ'ব লাগিব এট্ৰাক্টিভ হ'ব গলে আপুনি ভাল কোৱালিটিৰ পিকচাৰ কিছুমান দিব লাগিব পিকচাৰ বিলাক প্ৰপাৰ সাইজত আৰু ৰিজলিউশনত দিব লাগিব নহলে মানুহৰ মোবাইলত নুখুলিব বা আপোনাৰ প্ৰফাইলটো অলপ স্লো হৈ যাব সো মিডিয়া আৰু যেটো আপোনাৰ কন্টেন্ট আছে যিখিনি মই আগতে কৈছো আগৰ ভিডিঅত আপোনালোকে বেটাৰ searchkoro.com ৰ লগত যোগাযোগ কৰিব ইহতে আপোনাৰটো ধুনিয়াকে বনাই দিব ফাৰ্স্ট টাইম তাৰ পিছত আপুনি নিজে কৰিব পাৰিব সো যদি আপুনি কৰিব বিচাৰিছে ইয়াৰ পৰা ব্ৰাউজ ক্লিক কৰি পেলাই ফাইলবোৰ কম্পিউটাৰৰ পৰা আনিব পাৰিব নহলে আপুনি বেটাৰ মোবাইললে ৰেজিষ্ট্ৰেচন কৰিব মোবাইলে যদি ৰেজিষ্ট্ৰেচন কৰে তেতিয়ালে ব্ৰাউজ ক্লিক কৰাৰ লগে লগে দুটা অপচন আহিব এটা হল আপোনাৰ গ্যালাৰীৰ পৰা ইমেজ লোৱা আৰু সেকেন্ডটো হল আপোনাৰ ক্যামেৰা খুলিব ক্যামেৰাৰ পৰা আপুনি ইমেজ ল'ব পাৰে দ্যাট উইল বি বেটাৰ ওকে ইয়াতে দিয়া আছে ফিচাৰ ইমেজটো যদি আপুনি দিব বিচাৰে নিদিলেও হ'ব আপোনাৰ গ্যালাৰীত ধুনিয়া ফটো থাকিলে সেই ফটোখিনি আপোনাৰ ইমেজ ফিচাৰ ইমেজ হিচাপত আহি যাব